নাই ৰাতিপুৱা আজি সোমবাৰ ধূপ চাকি দিলোঁ। এতিয়া মই যাম মন্দিৰলৈ বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। মন্দিৰলৈ যাম, যোৱা নাই, তাকে আজি ওলালোঁ। বতৰটো ডাৱৰীয়া। এয়া আমাৰ দেউতাক ৰেডি হৈ গ'ল। এতিয়া যাম আমি। কুহিক স্কুলত পঠিয়াই ল'লোঁ। পঠিয়াই লৈ দেউতাক আৰু মই যাম। ওচৰৰে শিৱ মন্দিৰ, মাজে মাজে গৈ থাকোঁ, কিন্তু আজি কেইদিনমান হ'ল যাব পৰা নাই। তাকে আজি এয়া ৰেডি হৈ লৈছোঁ মই। এতিয়া কেইটামান ফুল ছিঙি লওঁ। মোৰ হাতত আছে এয়া শেৱালি ফুল। এতিয়া জানো শেৱালি ফুল ফুলে, শৰৎকালতহে ফুলে, কিন্তু আমাৰ গছজোপাই আকৌ এতিয়াও দুপা এপাকে ফুলি আছে। এয়া মই গোটেই ফুলখিনি ছিঙি ল'লোঁ। চাওকচোন, এয়া গছত শেৱালি ফুল ফুলিছে আবতৰীয়া বতৰত। এয়া মই কেইপামান পালোঁ, তাকো ল'লোঁ। এতিয়া যাবলৈ ওলাওঁ। মন্দিৰ ভাগ বেছি দূৰত নহয়, কিন্তু কিনকিনীয়া বৰষুণ দিয়াৰ কাৰণে আমি এইদৰে গাড়ীত আহিব লগা হ'ল। একেবাৰে কাষতে আছে। এয়া গৈ পাই ধূপ চাকি জ্বলালোঁ আমি। আৰু ধূপ জ্বলাই অৰিহণা দি সেৱা কৰিছে। প্ৰভু মনোকামনা পূৰ্ণ কৰি প্ৰভু ঘৰ গৃহস্থ মংগল কৰিছে। সেই প্ৰভু যি মনত ধৰিছে মনোকামনা পূৰ্ণ কৰি আমিও আশীৰ্বাদ ল'লোঁ, সেৱা কৰিলোঁ, শিৱ বাবাক প্ৰণাম জনালোঁ। আমাক এতিয়া এয়া ৰছী পিন্ধাবলৈ তেখেতে যা যোগাৰ কৰি আছে। দেউতাকক প্ৰথমে পিন্ধাইছে, তাৰপিছতে পিন্ধাব মোক। মতা মানুহত বোলে সোঁহাতে পিন্ধায় আৰু মাইকী মানুহক বাওঁ হাতত পিন্ধায়। কিবা নিয়ম আছে নাজানো। যিকোনো মঠ মন্দিৰ নামঘৰত আদি গৈ যদি আমি ধূপ চাকি এগছ জ্বলাব পাৰোঁ, আশীৰ্বাদ ল'ব পাৰোঁ, মনটো কিন্তু বহুত ভাল লাগে। এই মন্দিৰ ভাগ শিৱৰাত্ৰি বহুত ডাঙৰকৈ পাতে। আমি প্ৰত্যেক বছৰে আহোঁ, ইয়াতে শৰাই ধূপ চাকি দিওঁ। তাৰ পিছতো মাজে মাজে আহি থাকোঁ বাৰু মন্দিৰ ভাগলৈ। যেনে আজি আহিলোঁ, আৰু এয়া কাষতে আছে আৰু এভাগ মন্দিৰ শিৱ বাবাৰে হয়, কাষতে লাগি আছে। ইয়াতো সোমালোঁ। মই লৈ যোৱা ধূপ চাকি ফুল অৰ্পণ কৰিলোঁ বাবাৰ ওচৰত। মন্দিৰত যাব পালে মনটো বৰ ভাল লাগে, কিয় নাজানো। ইমান কিবা এটা মনত সন্তুষ্ট লাভ কৰোঁ, সেইকাৰণেও মাজে মাজে গৈ থাকোঁ। এয়া মন্দিৰত মই সেৱা কৰি ওলাই আহিছোঁ। এতিয়া মই কাষতে থকা বৰগছজোপাৰ তললৈ যাম, জোপাই দিওঁ। মন্দিৰৰ কাষতে এজোপা ডাঙৰ বৰগছ, এইজোপা চাকি জ্বলোৱা হয়। সেৱা কৰি বাহিৰৰ বনাই আছে, অলপ কেইবছৰমান হ'ল, তথাপিও সম্পূৰ্ণ হোৱা নাই। মন্দিৰৰ পৰা আহি পাই উলিয়ালোঁ এইটো বাঁহৰ চুঙা দৈ। ভাল ওলাই নে বেয়া ওলাই নাজানো। বৰ আঠা ধুন, আঠা দৈ। এইয়া চুঙাৰ দৈ উলিয়াইছোঁ। এতিয়া মই কোমল চাউলৰ লগত খাম। আৰু আছে নেকি? নাই নাই নাই, এইয়া গোটেইখিনি ওলাই গ'ল। এইটো এতিয়া থৈ দিব লাগিব, কিবা কাম কৰি। কোমল চাউলখিনি ধোৱা হৈ গ'ল। এতিয়া ইয়াক গৰম পানী দি অলপ কোমলিব দিব লাগিব, নহ'লে বিৰাট টান, খাবই নোৱাৰা। এইখিনি মোৰ কোমল চাউল কোমল হৈ গ'ল। ইয়াক এতিয়া মই বাতিত লৈ ল'ব লাগিব। কোমল চাউল ক্ৰীমৰ লগত, দৈৰ লগত বিৰাট ভাল লাগে খাই। বিশেষকৈ বিহু বতৰত যে বেছি ভাল লাগে। কিন্তু মোক বিহুতে দিয়া বাৰু। বিহুত মোক বৌ এজনীয়ে আহিবৰ সময়ত দিছিলে কোমল চাউল।
কিনো দিম তাকে খাবা বুলি কেতিয়াবা কেতিয়াবা খাওঁ দৈ ক্ৰীম থাকিলেহে খাই বেছি ভাল লাগে এপিনে মোৰ ৰেডি হৈ গ'ল আনফালে দৈটোতো আছে ৰেডি হৈ এতিয়া মই বাটিত ধুনীয়াকৈ লৈ লৈছোঁ পুৰা আঠা দৈ এচপৰাকৈ আহিছে দেখাততো ভালেই লাগিছে খাই চালেহে গম পাম কেনেকুৱা ভালনে বেয়া লগতে লৈ ল'লোঁ গুড়ৰ লগত জলপান খাব আৰু খোৱা কিন্তু মজাই বেলেগ চবেই খাই গুড়টো বেয়া পায় বাৰু পুৰা এবাটি হৈছে সেইবুলি বাটিটো বেছি ডাঙৰ নহয় বাটিটো সৰু সেইকাৰণে এবাটি নিচিনা ফুল দেখাইছে এতিয়া আপোনালোকক মই দৈখিনিনো কেনেকুৱা হৈছে মইতো ক'ব লাগিব ন যিহেতু চুঙাৰ দৈ গৰু গাখীৰ আমাৰ ইয়াৰ মাজে মাজে পায় মানুহ এজনক ক'ব লাগে মানুহজনে আনি দিয়ে এয়া ভালে হৈছে দৈটো খাবলৈ কেতিয়াবা আবতৰীয়া বতৰটো জলপান খাই ভাল লাগে এই কোমল চাউলটো বৰা ধানেৰে বনায় সেইকাৰণে অকণমান আঠা খাবলৈ কিন্তু ভাল হৈছে বিশেষকৈ গোটেইকেইটা কম্বিনেশ্যন মিলিছে কোমল চাউল দৈ গাখীৰ গুড়